বহুতো ছাত্ৰ ছাত্ৰীয়ে ইউনিট টেষ্ট এক্সামৰ কুৱেশ্যন পেপাৰসমূহ সুধি আছিলা গতিকে মই তোমালোকৰ বাবে অসমীয়াৰ এখন কুৱেশ্যন পেপাৰ লৈ আহিছোঁ ভিডিঅ'টি শেষলৈকে চাই থাকিবা প্ৰথমতে দিছিল 1 নম্বৰত কবিজনৰ নাম উল্লেখ কৰি সবাতোকৈ আপোন কবিতাটিৰ প্ৰথম 10 শাৰী মুখস্থ লিখা কবিজনৰ নামত উল্লেখ কৰিব দিছিল আৰু সবাতোকৈ আপোন নামৰ যেটো কবিতা আছে ইয়াৰে 10 শাৰী মুখস্থ লিখিব দিছিল ইয়াতে দিছিল তোমালোকক 10 নম্বৰ 2 নম্বৰ দিছিল সমু উত্তৰ দিয়া ইয়াতেও 5টা প্ৰশ্ন দিছিল প্ৰত্যেকটোতে 2 নম্বৰ টোটেল 10 নম্বৰ এই ভিডিঅ'ত তোমালোকক মই উত্তৰখিনি কৰি দিয়া নাই তোমালোকে নিজে উত্তৰসমূহ চেষ্টা কৰিবা আৰু যদি হে জানা কমেন্ট সেকশনত জনাবা আৰু কিবা কাৰণত যদি উত্তৰসমূহ নোৱাৰা তোমালোকক কমেন্ট সেকশনত মই উত্তৰটো দি দিম কোনটো প্ৰশ্নৰ উত্তৰ নোৱাৰা তোমালোকে জনাবা এতিয়া চোৱা ক নম্বৰ দিছিল সুবিশাল পৃথিৱীত কাৰ হতে কেনেকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা প্ৰকাশ কৰিছে নেক্সট তোমালোকে চোৱা খ নম্বৰ প্ৰশ্নটো ইয়াতে দিছিল যে ৰাজকন্যাৰ পিতাকে দুমাহ সময় কিহৰ বাবে বিচাৰিছিল গ নম্বৰ প্ৰশ্নত দিছিল অলিখিত বা মৌখিক সাহিত্য মানে কি ঘ নম্বৰ প্ৰশ্নটো দিছিল বিৰবলে কোৱা কথাখিনি শুনি আকবৰে কি উপলব্ধি কৰিলে ঙ নম্বৰ প্ৰশ্নটো দিছিল ছটাই বুলি কবিয়ে কাক কৈছে 3 নম্বৰ দিছিল অসমৰ জাতীয় উৎসৱ বিহুৰ বিষয়ে 10টা বাক্য লিখিব দিছিল ইয়াত তোমালোকে কিন্তু 6 নম্বৰ দিছে যদিহে তোমালোকে বিহুৰ বিষয়ে 10টা বাক্য লিখিব নোৱাৰা ভিডিও অলৰেডি আপলোড কৰাই আছে তোমালোকে চাব পাৰিবা আৰু এই প্ৰশ্নকাকতখনৰ পিডিএফটো যদিহে লাগে তোমালোকে আমাৰ ডেসক্ৰিপচনত দিয়া লিংকসমূহত ক্লিক কৰি ফেসবুক পেজ হোৱাটসএপ চেনেল টেলিগ্ৰাম চেনেল সমূহত তোমালোকে ফলো কৰি লবা বা জয়েন কৰি লবা একেবাৰে ফ্ৰী হয় তাত তোমালোকে ইয়াৰে পিডিএফ খিনি পাবা 4 নম্বৰ দিছিল অৰ্ধতৎসম শব্দ কাক বোলে তিনিটা উদাহৰণ দিয়া তোমালোকে পাইছিলা তৎসম শব্দ অৰ্ধতৎসম শব্দ মই তোমালোকক পাঠটো বুজাই দিওতে এইখিনি কৈ দিছিল গতিকে কাক বোলে সুধিছে আৰু ইয়াৰে তিনিটা তোমালোকক উদাহৰণ দিব দিছিল ইয়াত দিছিলে 5 নম্বৰ 5 নম্বৰ প্ৰশ্নত দিছিল শব্দ অৰ্থ লিখিবলৈ ইয়াতো দিছে 5 নম্বৰ শব্দকেইটা দিছিল মহিমা সুবিশাল নিগাজি উপাদান আৰু বৰহমুঠুৰি 6 নম্বৰ দিছিল তলত দিয়া বিশেষণ পদবোৰ বিশেষ্য পদলৈ নিয়া ইয়াতো দিছিলে 5 নম্বৰ শব্দকেইটা দিছিলে প্ৰচলিত ৰচিত পৰিৱৰ্তিত আৰু বিকশিত 7 নম্বৰত দিছিল অৰ্থপূৰ্ণ বাক্য ৰচনা কৰিবলৈ ইয়াতো দিছিলে 5 নম্বৰ শব্দকেইটা দিছিলে কথা চহকি কথা সবা সাহিত্য যুগে যুগে আৰু জেতুকা 8 নম্বৰত দিছিল এটা শব্দত প্ৰকাশ কৰিবলৈ ইয়াতো দিছিল 2 নম্বৰ ক নম্বৰটোত দিছিল যি একেলগে পঢ়ে আৰু খ নম্বৰত দিছিল যি সকলো কথা জানে 9 নম্বৰত দিছিল হাতৰ ভাঙা ক নম্বৰ নাকত বহি কাণত ধৰে এনে কি বস্তু ভাল পাই নৰে আৰু খ নম্বৰত দিছিল নকৈ মৰিল কোন এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত তোমালোকক আৰু কোনটো সাবজেক্টৰ কোৱেশ্চন পেপাৰ লাগে তোমালোকে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা ইয়াৰ ৰিলেটেড যদি কিবা সুধিব লগা থাকি গল কমেন্ট সেকশনত তোমালোকে সুধিব পাৰি